কোনো কোনো ৰহস্যৰ কথা নহয় গৌৰৱ গগৈ স্পষ্ট কিয় কৰা নাই কৰিছে সেইটো তেওঁৰ কথা কিন্তু আমাৰ বিষয়টো হৈছে এইখন ভাৰতবৰ্ষত এখন কেন্দ্ৰীয় চৰকাৰ আছে হোম বিভাগ আছে হোম ডিপাৰ্টমেণ্ট আছে বিভিন্ন এজেন্সি আছে ৰকে ধৰি পেলাই সিবিআইকে পেলাই বিভিন্ন এজেন্সি আছে যদি এনেকুৱা কিবা ইলিগেল এক্টিভিটি চলি থাকে তাক চেক কৰা সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্বটো হেমন্ত বিশ্ব শৰ্মাৰ নহয় হি ক্যানট ডু সেইটো কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ হোম মিনিষ্ট্ৰী কৰিব লাগিব হোম মিনিষ্ট্ৰী নিৰ্বিকাৰ অমিত শাহটো নিৰ্বিকাৰ এটা বাক্যও কোৱা নাই এতিয়া হেমন্ত বিশ্ব শৰ্মাই তাৰ এটা ৰাজনৈতিক উদ্দেশ্য সবকত ৰাখি তেওঁ প্ৰতিদ্বন্দ্বী বুলি ভাবিছে গৌৰৱ গগৈ আৰু তাৰ কাৰণে কৰিছে যদি ঘটনাটো সঁচা হয় তেতিয়াহ'লেতো প্ৰথম অমিত শাহে ৰিজাইন কৰিব লাগিব তেওঁ হোম মিনিষ্টাৰ হৈ থাকোঁতে তেওঁ হোম মিনিষ্টাৰ হৈ থাকোঁতে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই ধৰণৰ ঘটনা যদি গোটেই দেশৰ নিৰাপত্তাৰ কি বা হাতী আহে তেওঁ কি ভয় খুৱাব খুজিছে অসমৰ মানুহক যে বিশাল হাতীটো কি আহিব বিশাল হাতীটো তেওঁকৈ মুখোমুখি কৰি লৈ যাব পাৰে এইটো আহি আছে 26 যিটো হাতী আহি আছে বিশাল হাতী এই বিশাল হাতীটো হেমন্ত বিশ্ব শৰ্মাকে মুখোমুখি কৰি লৈ যোৱাৰ বাস্তৱতা দেখা দিছে আৰু সেইকাৰণে আমি চেষ্টা কৰিছোঁ টু ডিফিট বিজেপি তেন প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিব লাগিব অসমত অন্যথাই অসমখনক আমি সুশৃংখল কৰি ৰখা অসমখনৰ বিকাশ নিশ্চিত কৰা অসমখনৰ মানুহৰ মাজত ঐক্য স্থাপন কৰা এই কামটো কৰিব নোৱাৰে কোনো ৰহস্যৰ কথা নহয় গৌৰৱ গগৈ স্পষ্ট কিয় কৰা নাই কৰিছে সেইটো তেওঁৰ কথা কিন্তু আমাৰ বিষয়টো হৈছে এইখন ভাৰতবৰ্ষত এখন কেন্দ্ৰীয় চৰকাৰ আছে হোম বিভাগ আছে হোম ডিপাৰ্টমেণ্ট আছে বিভিন্ন এজেন্সি আছে ৰকে ধৰি পেলাই সিবিআইকে পেলাই বিভিন্ন এজেন্সি আছে যদি এনেকুৱা কিবা ইলিগেল এক্টিভিটি চলি থাকে তাক চেক কৰা সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্বটো হেমন্ত বিশ্ব শৰ্মাৰ নহয় হি ক্যানট ডু সেইটো কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ হোম মিনিষ্ট্ৰী কৰিব লাগিব হোম মিনিষ্ট্ৰী নিৰ্বিকাৰ অমিত শাহটো নিৰ্বিকাৰ এটা বাক্যও কোৱা নাই এতিয়া হেমন্ত বিশ্ব শৰ্মাই তাৰ এটা ৰাজনৈতিক উদ্দেশ্য সবকত ৰাখি তেওঁ প্ৰতিদ্বন্দ্বী বুলি ভাবিছে গৌৰৱ গগৈ আৰু তাৰ কাৰণে কৰিছে যদি ঘটনাটো সঁচা হয় তেতিয়াহ'লেতো প্ৰথম অমিত শাহে ৰিজাইন কৰিব লাগিব তেওঁ হোম মিনিষ্টাৰ হৈ থাকোঁতে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই ধৰণৰ ঘটনা যদি গোটেই দেশৰ নিৰাপত্তাৰ কি বা হাতী আহে তেওঁ কি ভয় খুৱাব খুজিছে অসমৰ মানুহক যে বিশাল হাতীটো কি আহিব বিশাল হাতীটো তেওঁকৈ মুখোমুখি কৰি লৈ যাব পাৰে এইটো আহি আছে 26 যিটো হাতী আহি আছে বিশাল হাতী এই বিশাল হাতীটো হেমন্ত বিশ্ব শৰ্মাকে মুখোমুখি